প্রবলেমটো মানে কালি রাত্রি হঠাৎ আমার ভেন্ডার এজনক কলে এসেছে কালির পর তোমালোকৰ দোকান বন্ধ করে দিও এই কথাটো ভেন্ডারে কোৱাৰ পাছত আমি বাকি সবকে খবর দিল তো আমি কি কারণে বন্ধ কৰিম তো একো কোৱা নাই আমি তো রেলে যেনেকুৱা বিচাৰিছে আমি সেইমতে ভাড়া দিছো রানিং মান্থও ভাড়া দিছো যোৱা 6 তারিখে তো ভাড়া দিয়াৰ পাছত আকৌ বন্ধ কি হ'ব কি কথা আমি একো বুজা নাই ইমান দিনৰ পৰা দোকান কৰি খাই আছো আমি আমাৰ ইমান ভেন্ডাৰ ইমান দূৰ আছে তাৰপিছত কিমান পৰিয়াল আছে জানি ক'ত যাব কিছুমানে 56 কিছুমানে 45 90 40 দোকান আছে গোটেই জীবনটো ইয়াতে গুচি গ'ল এতিয়া আমাক আঁতৰাই দিলে আমি ক'ত যাম আর রেলতো ইনস্ট্রাকশন এটা আছে 2022 অশ্বিনী বৈষ্ণৱ যেটো সার্কুলার উলিয়াইছে তাত আছে যে পূর্ণ দোকানীবিলাকক রিনুয়াল দিয়া হ'ব তম্মা হারাবলে কি আছে আপোনালোক কালি বন্ধ কৰিবলৈ কোতে কি বুলি কৈছিল কিহৰ কাৰণে বন্ধ কৰিব লাগে বুলি কৈছিল কিহৰ কাৰণে তো তেনেকুৱা কালি পৰা তোমালোকৰ দোকান বন্ধ হ'ব এনেকুৱা কৈছিল আপোনালোকে এটা কাৰণটো জানিব বিচাৰে সেইটো জানিব বিচাৰিছো এতিয়া আপোনালোকে কি ইচ্ছা কৰে আপোনালোকৰ কিমান আছে ভেন্ডাৰ ভেন্ডাৰ তো বহুত আছে 80 হৈ যাব 31 ইউনিট আছে আপোনালোকে এই দোকানখন আপোনালোকৰ কিমান দিনৰ পৰা চলাই আছে বহুত দিনৰ পৰা চলি আছে ইণ্ডিপেণ্ডেণ্ট আগৰ পৰা কিছুমান আছে কিছুমান পাছৰ আছে 1940 ৰো আছে 1940 আছে 51 ৰো আছে আমাৰো আছে 51 যদি আপোনালোকে ভাবে নেকি আপোনালোক কোনো কাৰণ নথকাকৈ বন্ধ কৰিব কৈছে কাৰণ কি আছে আমি তো দি আছো ডিউজ আমি তো ৰিভাইজ ৰেটটো দিছো যেনেকুৱা বিচাৰ তেনেকুৱা দি আছো আমি আপোনালোকৰ ভাড়া কিমান এটা বৰ্তমান মোৰ ভাড়া তো 10532 টাকা দি আছো আকৌ শুনিছো কিবা এটা ৰিভাইজ আহিছে অহমৰ পৰা এইটো বিচাৰিছো আমি ইমান বছৰ পৰা চলাই আছো তো সদ্যহতে কালি আমাৰ এটা দোকানৰ ষ্টাফক ক'লে এছএছ ছাৰে যে কালিৰ পৰা তোমালোকৰ দোকানটো বন্ধ ৰাখিবা তো ৰাতি 9টাৰ পিছত হৈছে ল'ৰাটো মোক ফোন কৰিছিলে ফোন কৰাৰ পিছত মই আমাৰ যিমান সদস্য আছে সবলৈ আমি এটা আলোচনাত বহিছোঁ তো তেতিয়া আমাৰ সিদ্ধান্ত হ'ল যে আমাক কেলে বন্ধ কৰিছে আমাক কোনো কাৰণ বিশেষ দেখাও নাই তো সেই কথাটো আমি বিচাৰ যে আমাক বন্ধ কৰাৰ কাৰণটো দেখাব লাগে দ্বিতীয়তে আমি তো ৰিভাইজ ৰেণ্ট দি আছো এতিয়ালৈকে আৰু আগন্তুক যদি ৰিভাইজ ৰেট মানে ল'ব বিচাৰে সেইটো আমি দিব বিচাৰিছোঁ আমাক এনেকৈ উৰাই দিলে লাভ একদম 30 লৈকে দিয়া আছে নৱেম্বৰত 30 লৈকে দিয়া আছে আমাৰ এইটো এডভান্স পেমেণ্ট লয় 6 তাৰিখে লৈছে তো গতিকে আমি এইটো বিচাৰ আপোনালোকৰ ওচৰত দিলোঁ কি কাৰণে আপোনালোক বন্ধ কৰা বুলি কৈছে এইটো কোৱা নাই এতিয়ালৈকে কোৱা নাই কি বুলি ক'লে ল'ৰাটোক কৈ গ'লে যে কালিৰ পৰা তোমালোকৰ দোকানটো বন্ধ থাকিব গতিকে এই ল'ৰাটোক পিছত মোক ফোন কৰিলে মই বাকী যিমান সদস্য আছে সবক লৈ আমি আলোচনা বহিলোঁ আৰু তাৰপিছতে এতিয়া আপোনালোকে জানে আৰু কি হয় বন্ধ মানে আপোনালোকৰ দোকান এৰি দিবলৈ কৈছে নেকি বন্ধ কৰিবলৈ কৈছে এৰাৰ কথা অৱশ্যে কোৱা নাই বন্ধ কৰিবলৈ যি তাক কৈছে সেই কথাটো আজি 1940 পৰা কণ্টেক্ট কৰি আছোঁ দেউতা আছিলে দেউতাৰ পিছত মা হ'ল এতিয়া পিছতে মোৰ নামত 85 পৰা আহিছে এতিয়া গোটেই জীৱনটো মই ৰেলত পাৰ কৰি দিছোঁ এতিয়া মোৰ এইজ এবাভ 70 এতিয়া যদি ৰেলে আমাৰ পৰা দোকান লৈ লয় তেতিয়া আমি কি কৰিম আমাৰতো একো কৰ্ম কৰিবলৈ সময় নাই আৰু এতিয়া আৰু ভাড়াবিলাকো আমি ৰেলত আপডেটেড দি আছোঁ ৰেলৱে ভাড়া বঢ়াইছে এইটোও দিছোঁ এনে ফিল্ডৰ ভিতৰত যিমান ডিভিশ্যন আছে হাইষ্ট ভাড়া আমি দি আছোঁ উৰিয়নি যাম এইটো আমি চেলেঞ্জ কৰিব পাৰোঁ কিন্তু সিহঁতি ৰেলে আমাৰ দোকান লৈ নতুনকৈ টেণ্ডাৰ দিব ওলাইছে ঠিক আমি ক'ত যাম আমি ইমান মানুহ ইমান ভেণ্ডাৰ ইমান পৰিয়াল আমি এইটো জীয়াই আছোঁ খাই আছোঁ ক'ত যাওঁ একো কোৱা নাই আমি ক'ত যাম আমাৰতো কৰিবলৈ একো নাই এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।